টাউন তেওঁৰ লগত বিহুৰ সম্পৰ্কটো নাই তেওঁৰ লগত খেতিৰ সম্পৰ্কটো নাই তেওঁৰ লগত ঢোলৰ সম্পৰ্কটো আমি সদায় চাইকেল লৈ আমি গাঁৱৰ ছোৱালীবিলাকক নচুৱাবলৈ সদায় গৈছিলোঁ এই বল হিউমৰ মোৰতো জীৱনত এনেকুৱা এটা ঘটনা ঘটিতে এখন স্কুলৰ উদ্বোধনী অনুষ্ঠানত মোক মাতিলে মই বিহু প্ৰথম একদম গোটেই লিডটো লৈছোঁ বিহু গাই থাকোঁতে নামটোকে পাহৰি গ'লোঁ মাজতে কি পৰিস্থিতি হৈছে বিহু তো এতিয়া সেইকাৰণে মই আপোনালোকক এটা কথা ক'ব খুজিছোঁ এই ডেকা ল'ৰাহঁত তহঁতি উৰুলি যে মাৰি আছ তহঁতি বিহু নাচিবলৈ শিকিছনে নাই পাৰিছে নাই এই আজিকালি ছোৱালীবিলাকে তলটো ননচাই চাবি এনেকে 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 কৰি থাকে অকল ওপৰত আমাৰ দিনত এইটো নাছিলে গোটেই বডিটো লৰাই দিয়ে হয় নে নহয় আৰু এই যে বডিটো লৰাই দিয়ে সেইকাৰণে বিহু আধুনিক যুগত যিখিনি শিকে এনেকে এই ট্ৰেইনিং লৈ লৈ যিবিলাকে শিকে সেইবিলাকৰ বিহু আৰু গাঁৱত একদম স্বতঃস্ফূৰ্তভাৱে আমি যেতিয়া গাঁৱত বিহু গাইছিলোঁ গাঁৱৰে ছোৱালী কিন্তু তাইৰ লগত যেতিয়া আমি বিহু গানৰ জোঁট লগাইছিলোঁ কি ক'ব এইটো জোঁটে ক'ব মানে বিহু যেতিয়া কৰিছিলোঁ তেতিয়া নিজে নিজে নতুন নতুন গান মুখৰ পৰা নিজে ওলাই গৈছিলে আজিৰ নিচিনাকৈ আপোনাৰ আমাৰ জুবিন গাৰ্গৰ গান বা আমুকৰ গান আমি নেগাওঁ নহয় তেতিয়া মুখত যি আহিব এইটোৱে বিহু নাম মুখত যি আহিব এইটোৱে বিহু নাম আৰু বিহু নামটো এইটোৱে স্বতঃস্ফূৰ্ত নিজে নিজে যিটো আহিব গৰু চৰাই থাকোঁতে মহৰ পিঠিত উঠি নাচি থাকোঁতে যিটো মনত আহিব সেইটোৱে বিহু নাম সেইকাৰণে গাঁৱত তেনেকুৱা ধৰণৰ একদম মজা মজা বিহুবিলাক একদম গাঁৱৰ চাবচোন বিহুত যিবিলাক মানে উদাহৰণ দিয়ে পেপাৰ লগত আমুকৰ লগত আলিৰ লগত মই এটাই কথা কৈ যাওঁ দেই যি মানুহে অকল কিতাপ পঢ়ি গাঁৱৰ বৰ্ণনা শুনে তেওঁ গাঁৱৰ ধানৰ ৰংটোহে চিনি পায় বোলে গজালি ধৰিছে এতিয়া সেউজীয়া পকিছে বোলে এতিয়া হালধীয়া কিন্তু যিজন মানুহে খেতি কৰে পথাৰ দৰাৰ গোন্ধো তেওঁ পাই থাকে বুজিলে নাই এই যিবিলাক পথাৰৰ গুণ পাই থকা মানুহ সেইবিলাকৰ ওচৰত বিহুটোৰ মূল্যটো বহুত বেছি বাকীবিলাকে যিবিলাকে পথাৰৰ গুণ পাই নাথাকে সেইবিলাকে কি কৰে বিহু শিকে আৰু শিকা বিহুটো মই বেছিভাগে আজিকালি দেখিছোঁ ঢুকা বিহুটো অকল ওপৰবিলাক নচুৱাই থাকে ওপৰটো নচুৱাই থাকে তলৰটোলৈকে গোটেই বডিটোত তেওঁৰ যিটো মানে ইলেক্ট্ৰিচিটি হ'ব লাগে ইলেক্ট্ৰিফিকেশ্যন হৈ যাব লাগে ইলেক্ট্ৰিফাই হৈ যাব লাগে গোটেই বডিটোৱে নাচিব লাগে আঙুলিলৈকে ভাল নাচনীজনে ইয়াতো নাচিব ভাল নাচনীজনীয়ে ইয়াতো নাচিব এইডোখৰটো নাচিব ইয়াতো নাচিব নাচটো চাই থাকোঁতে গম পাব যে বেলেগ ধৰণৰ নাচিব হয়নে নহয় সেইজনীকে কোনোবাই নিব হয়নে নহয় আগতে এই যে সেইকাৰণে মই আপোনালোকক খালি এতিয়া এইখিনি মই বেছিকৈ কৈ আছোঁ আপোনালোকে আমনি পাইছোঁ চাগে মই লাষ্ট 3-4টা কথা বিহুৰ সময়ত মই সদায় 4টা কথা কৈ আহিছোঁ ইমান কথা কোনে মানিছে ইমান একদম মানে হেৰি কৰোঁতে চানা খাই থকা নিচিনা কৈছে ল'ৰাকেইটা লাষ্ট মই এটা কথা কওঁ মই বিহুত আহোঁতে সদায় 4টা কথা কওঁ অসমীয়া বিহু যদি বচাই ৰাখিব লাগে অসমীয়া জাতিয়ে 4টা কাম কৰিব লাগে 4টা কাম অসমীয়া জাতি যদি ধনী হ'ব লাগে অসমীয়া জাতিয়ে 4টা কাম কৰিব লাগিব নাম্বাৰ 1 পাণ বেচাৰ নিচিনা যিবিলাক খাই পাণ বেচাই বা হওক বা আপোনাৰ আমাৰ কোঁৱৰপুৰে হওক যিবিলাক ঠাই নদীয়ে পুৰা খেতি কৰিব নোৱাৰা পৰিস্থিতিত পৰিছে দৰিকা নদীয়ে হওক বা অন্য নদীয়ে সেই অঞ্চলবিলাক বানপানীৰ পৰা উদ্ধাৰ কৰি সেই অঞ্চলবিলাক সেই পথাৰবিলাকত পানী যোগান নদীৰ পৰা পানী ব্ৰহ্মপুত্ৰ বা অন্য নদীৰ পৰা পানী আনি বছৰৰ সকলো সময়তে খেতি কৰিব পৰা জাতি এটা যেতিয়ালৈকে আমি নহওঁ লাহে লাহে আমাৰ খেতিটো নাইকিয়া হৈ গৈ থাকিব আৰু নাইকিয়া যিমান দিন খেতি নাইকিয়া হ'ব সিমান দিনে আমাৰ বিহু নিশকটীয়া হৈ গৈ থাকিব বিহু ওপৰলৈ গৈ থাকিব ওপৰলৈ মানে নগৰলৈ গৈ থাকিব এতিয়া প্ৰথম বিহুযোৰা আজিকালি গাঁৱৰ ল'ৰাবিলাকে গাঁৱৰ মানুহৰ ঘৰত নেমাৰে ডাইৰেক্ট টাউনৰ ধনী মানুহৰ ঘৰত মাৰিব লাগে বিহুটো সেইফালে গৈ আছে
আগতে হয় নামঘৰটো বাৰু শংকৰদেৱৰ পৰা আহিছে আৰু শংকৰদেৱো যে কিবা টল ফিগাৰ এটা অসমীয়া জাতিয়ে কি কি ভয়ংকৰ ভাল ভাল মানুহ জন্ম দিছে নহয় জানিলে মানে একদম পগলা হৈ যাবলৈ মন যায় তো এতিয়া মই সেইকাৰণে কৈছোঁ 4টা কাম কৰিব লাগিব বিহু ৰাখিবলৈ হ'লে 1 বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰিব লাগিব অসমক তাৰ কাৰণে সকলো পথাৰতে পানী যোগান হ'ব লাগিব মই বিধানসভা যোৱা 4টা বছৰ এটাই কথা কৈ আছোঁ যে অসমৰ সব পথাৰ আমি ৰক্ষা কৰিব লাগিব এনেই চৰকাৰক খাজনা দিয়া নাই সেই পথাৰ ৰক্ষা কৰি আমি পথাৰত পানী যোগানৰ কাৰণে আমি ভেকুলীৰ বিয়া পাতি থাকিলে নহ'ব ভেকুলীৰ বিয়া পাতি পৃথিৱীৰ কোনো মানুহ আজিলৈকে ধনী হোৱা নাই পৃথিৱীৰ কোনো জাতিয়ে ভেকুলীৰ বিয়া নাপাতে অকল অসমীয়াই খালি ভেকুলীৰ বিয়া পাতে বাহিৰৰ জাতিয়ে এতিয়া গৈ একদম স্বৰ্গ বুলি কোৱা স্পেচত 8 দিনৰ কাৰণে গৈ 9 মাহ থাকি আহিছে আমাৰ অসমীয়াকেইটা কি কথা পাতিছে জানে স্পেচলৈ কোন গৈছিলে ছোৱালীজনীৰ নাম কি সুনিতা উইলিয়ামছৰ মাহেকীয়াটো কেনেকৈ হৈছে তাত এনেকৈ বুলিয়ে কথা পাতিছে আমাৰ চিন্তাটো ক'ত চোৱা লোকে পৃথিৱীখন কি কৰিব খুজিছে আমি ভেকুলীৰ বিয়া পাতি আছোঁ সেইকাৰণে তেতিয়াহে অসমীয়া জাতিটো ভাল জাতি হ'ব যিদিনা আমি পথাৰত বছৰত 3বাৰ বা 4বাৰ খেতি কৰিব পাৰিম চৰকাৰে আমাৰ পথাৰত পানী যোগান দিব আমি প্ৰত্যেকজন খেতিয়কে খেতি কৰিম আৰু খেতি কৰাৰ পাছত যেতিয়া উৎপাদন কৰিম তেতিয়া আমি কি কৰিব পাৰিম জানেনে তেতিয়া আমাৰ গাঁৱৰ হাজিৰা কৰা ল'ৰা কোনো নাথাকিব অকল হাজিৰা কৰি যে মিস্ত্ৰীৰ লগত যোগালী কৰে নহ'লে বা বেংগলোৰ বা চেন্নাই গৈ কেৰেলাত গৈ অকল হাজিৰা কৰে সেই ল'ৰাবিলাকে সকলোৱে আকৌ খেতিলৈ ঘূৰি আহিব অসমীয়া জাতি নিজে ধনী হ'ব অসমীয়া জাতিক অৰুণোদয় নিদিলেও হ'ব সূতা কম্বল আঁঠুৱা নিদিলেও হ'ব 10,000 টকাৰ আমাক লাখপতি বাইদেউ নবনালেও হ'ব উল্টাই যেতিয়া 3বাৰ খেতি কৰিম 10 বিঘা মাটি পাণ বেচা সব পৰিয়ালৰ চাগে 10 বিঘা মাটি আছে 10 বিঘা মাটি যেতিয়া 3বাৰ খেতি কৰিম 10 পূৰণ 3 নিজে নিজে 30 বিঘা মাটি হৈ যাব 30 বিঘা মাটি যেতিয়া খেতি কৰিম হিমন্তৰ পৰা আমাক 1250 টকাৰ অৰুণোদয় নালাগে উল্টাই আমি হিমন্তক ক'ব পাৰিম এই বদমাছ তই বহুত 2 নম্বৰী কৰি খাইছ আৰু নাখাবি মোৰ ঘৰত এই জহা চাউল 1 বস্তা আছে তাকে খা হৈ ন বুলি কৈ দিব মই অকল সপোন দেখি আছোঁ সেইটো যিদিনালৈকে অসমৰ পথাৰত 3বাৰ খেতি কৰাব নোৱাৰিম তেতিয়ালৈকে অখিল গগৈ নমৰো এইটো মোৰ সপোন মই সদায় ভাবি থাকোঁ যে এইটো কৰিবৰ কাৰণে মই জন্ম হৈছোঁ এদিন কৰিম মই বিধানসভাত বাৰম্বাৰ এইটো কথা কৈ আছোঁ যে অসমীয়া জাতি যদি বচাব লাগে প্ৰথম খেতিটো বচাব লাগিব নাম্বাৰ 1 নাম্বাৰ 2 খেতি যিটো বস্তু উৎপাদন হ'ব তাৰ দাম পাব লাগিব খেতিয়কে তেতিয়াহে খেতিয়কে খেতি কৰিব বিলাহী যদি যেতিয়া দাম যেতিয়া বহুত বেছি উৎপাদন হৈ যায় তেতিয়া যদি 2 টকা পায় পৃথিৱীৰ কোনো মানুহে বিলাহী খেতি নকৰে কাৰণ 5 টকা খৰচেই হৈ যায় 5 টকা খৰচ কৰি যেতিয়া 15 টকা দাম পাব সকলোৱে বিলাহী খেতি কৰিব তেতিয়া হিমন্তৰ মিটিঙলৈ অখিল গগৈ মিটিঙলৈ যোৱা মানুহেই নাইকিয়া হৈ যাব হয় নহয় খেতি কৰিব মানুহে 2 নম্বৰ কি কাম কৰিম বুলি ক'লো যে খেতিয়কবিলাকৰ খেতিৰ উৎপাদিত বস্তুৰ প্ৰকৃত দাম 2 এইটো নকৰিলে মানে জাতি উন্নতি নহয় 3 আমি অসমৰ আজিৰ দিনটোত মই সদায় কৈ থাকোঁ আৰে ভাই বেংগলোৰলৈ আমাৰ ল'ৰাবিলাক যায় টকা 5,000 পঠিয়াই দিব পাৰে ঘৰলৈ তাত গৈ কি কাম কৰে চিকিউৰিটি গাৰ্ড তাত গৈ কি কাম কৰে সাগৰত মাছ মাৰে তাত গৈ কি কাম কৰে বাচন বৰ্তন ধুৱে তাত গৈ কি কাম কৰে হাজিৰা কৰে যিটো জাতিৰ আটাইতকৈ শক্তিশালী নতুন প্ৰজন্মৰ ল'ৰাকেইটাই হাজিৰা কৰে সেইটো জাতিৰ কিবা ভৱিষ্যত আছে নেকি যদি সেইটো যদি ভৱিষ্যত কহিব লাগে তেতিয়াহ'লে অসমৰ প্ৰতিখন গাঁৱত আমি সৰু সৰু ইণ্ডাষ্ট্ৰি কি ইণ্ডাষ্ট্ৰি আমাৰ ক'ৰবাত বেলফৈ হয় বেলফৈ মানে কি জলফাই হয় জলফাইৰ আচাৰ বনোৱাৰ ইণ্ডাষ্ট্ৰি ক'ৰবাত বিলাহী হয় বিলাহীৰ পৰা চচ বনোৱাৰ ইণ্ডাষ্ট্ৰি ক'ৰবাত ভীমকল হয় ভীমকলৰ পৰা বেবী ফুড বনোৱাৰ ইণ্ডাষ্ট্ৰি প্ৰত্যেকখন গাঁৱে গাঁৱে যেতিয়া সৰু সৰু ইণ্ডাষ্ট্ৰি খুলিব পাৰিম হিমন্তই কৈছে যে অসমীয়া মানুহক মই ধনী কৰি দিম টাটাক আদি কি কয় এইটো ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি বনাই মই কৈছোঁ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি বনাই পৃথিৱীৰ বেলেগ মানুহে আহি কোনো জাতিক ধনী কৰা নাই অসমীয়া জাতি যদি ধনী হ'ব লাগে গাঁৱে গাঁৱে সৰু ইণ্ডাষ্ট্ৰি খুলিব লাগিব আৰু গাঁৱে গাঁৱে প্ৰত্যেকখন গাঁৱৰ ডেকা ল'ৰা আৰু ছোৱালী চবে তাত চাকৰি পাব লাগিব তেতিয়াহে অসমৰ গাঁৱৰ মানুহৰ অৱস্থা কৰিব মোক আপোনালোকে এদিন সুযোগ দিয়ক মই অসমৰ প্ৰত্যেকজন মানুহক অসমতে কাম দিম চাকৰি
এটা মোৰ জীৱনৰ সংকল্প। আৰু 4 নম্বৰ যিটো কাম, সেই 4 নম্বৰ কামটো মই যে এইটো একদম বিৰাট মানে ফেৰ মানি এইটোকে পিন্ধি আহিছোঁ, এইটো মই আনিছোঁ আমাজনত কিনো। আমাজন মানে আমেৰিকাৰ আটাইতকৈ ধনী কোম্পানীটোৰ মালিকটো নাই। আমাজন কোম্পানীৰ মালিকটো আমেৰিকাৰ আটাইতকৈ ধনী হয়। এইখন আনিছোঁ মই ফ্লিপকাৰ্টৰ মালিকটো এই যে চুৰিয়া পিন্ধি আছোঁ, বৰ চুৰিয়াৰ ফেৰ বুলি যে কয়, এইখন আনিছোঁ মই ফ্লিপকাৰ্ট, তাৰ মালিকটো চীনৰ। আজিৰ দিনত অসমৰ গোটেই বজাৰখন অনলাইনৰ হাতলৈ গুচি গ'ল। অনলাইন গাঁৱৰ মানুহেও কিবা এটা বস্তু অনলাইনত অৰ্ডাৰ দিয়া নাই। যদি চব বস্তু অনলাইনতে অৰ্ডাৰ দিয়া আনো, মিঠাতেলো আনো, আলু আনো, আজিকালি চব্জিও আনে, তেতিয়াহ'লে অসমত কোন মানুহে বেপাৰ কৰি ধনী হ'ব পাৰে? 1 নম্বৰ। 2 নম্বৰ, আজিৰ দিনত পাণ বজাৰৰ পৰা কোনোবা মানুহ যদি শিৱসাগৰলৈ যায়, কোনেও সৰু দোকানত বস্তু নিকিনে, কিনে ক'ত? শ্বপিং মল। শ্বপিং মল কাৰ? বিশাল, মেগামাৰ্ট, ৰিলায়েন্স ট্ৰেণ্ডটো ভাৰতৰ আটাইতকৈ ধনী কোন? কি আম্বানী? মুকেশ আম্বানীৰ আটাইতকৈ ধনী শ্ব'ৰুমটো গৈ আমি অসমীয়া এতিয়া বস্তু কিনো। আমাৰ গাঁৱৰ পৰা গৈ যিকেইটাই দোকান দিছে সিহঁতে মাখি মাৰি বহি আছে। আৰু 3 নম্বৰটো কি? গোটেই হোলচেল বিজনেছটো গোটেইটো মাৰোৱাৰী বনিয়াবিলাকৰ। অসমীয়া হাতত একোৱে নাই। অনলাইনে লৈ গ'ল, শ্বপিং মলে লৈ গ'ল, মাৰোৱাৰী বনিয়াই লৈ গ'ল। আমি অসমীয়াই কি কৰোঁ? অসমীয়াই অকল কিনিবলৈ যাওঁ। আমি অকল কনজিউমাৰ। আমি এটা বস্তু বিক্ৰী কৰিবলৈ নাযাওঁ। বিক্ৰী কৰিবলৈ গ'লে ঘৰলৈ পইচা আহে, আৰু কিনিবলৈ গ'লে ঘৰৰ পৰা পইচা যায়। আমি অকল ঘৰৰ পৰা পইচা যোৱাওঁ, আমি ঘৰলৈ পইচা আনিবৰ কাৰণে কোনো বস্তু বজাৰলৈ নিব নোৱাৰোঁ। অম্বিকাগিৰিয়ে তাহানিতে স্বাধীনতাৰ আগতেই কৈছিলে যে অসমীয়া জাতি যদি ধনী হ'ব লাগে, পথাৰ আৰু বজাৰ অসমীয়া জাতিৰ হাতলৈ আনিব লাগিব। মই অসমত এজনো লিডাৰ দেখা নাই আজিলৈকে, একদম তেতিয়াৰ পৰা এতিয়ালৈকে, যি লিডাৰে, যি ৰাজনীতি কৰা লিডাৰে, যি মুখ্যমন্ত্ৰী হৈছে, যি মন্ত্ৰী হৈছে, সি এবাৰ কৈছে যে মই অসমৰ পথাৰ আৰু বজাৰ অসমীয়া মানুহৰ হাতত দিম বুলি কোৱা এজনো লিডাৰে ৰাইজ। সেইকাৰণে বিহুত আমি সংকল্প ল'ব লাগিব যে অসমীয়া জাতিক যদি বচাবলৈ হয় 4টা কাম আমি কৰিবই লাগিব। মই আকৌ কৈছোঁ, 1 নম্বৰ, বছৰৰ সকলো সময়তে খেতি কৰা পথাৰ। 2 নম্বৰ, পথাৰত উৎপাদন হোৱা প্ৰত্যেকটো বস্তুৰ আচল দাম। 3 নম্বৰ, অসমৰ গাঁৱে ভূঞে চবতে সৰু সৰু ইণ্ডাষ্ট্ৰি খুলি অসমৰ প্ৰত্যেকজন মানুহকে চাকৰি দিয়াৰ ব্যৱস্থা। 4, অসমৰ বজাৰ অসমীয়া মানুহৰ হাতলৈ। এই 4টা কাম যদি অসমীয়া মানুহে নকৰে, তেতিয়াহ'লে অসমীয়া মানুহ কোনোদিন ধনী নহওক, সদায় ভেকুলী বিয়া পাতি থাকিব সদায়। মই সেইকাৰণে আপোনালোকক বিহুত আজি এই বিহু মঞ্চখন উদ্বোধন কৰাৰ আগতে মই এইকাৰণে পাণ বেচাত ক'লোঁ। মই জানো যে পাণ বেচাত বহুত শিক্ষিত মানুহ আছে, জনা শুনা মানুহ আছে, আৰু পাণ বেচাত বহুত মানুহে মই আহিম বুলি কথাকেইটা শুনিম বুলিও ৰৈ আছে। সেইকাৰণে মই পাণ বেচাত বেলেগত ইমান দীঘলীয়াকৈ কৈ নাথাকোঁ। পাণ বেচাত মই সকলোৱে ভালকৈ শুনিও আছে। মই সকলোকে অনুৰোধ কৰিছোঁ দেই, চৰ্দাৰ ৰাইজ, যদি জাতি বচাব লাগে, এই 4টা কাম যেতিয়ালৈকে নহ'ব, পৃথিৱীৰ অন্য কোনো কামে, অৰুণোদয়েও জাতি নবচায়, আপোনাৰ কি লাখপতি বাইদেৱেও জাতি নবচায়, কোনেও নবচায়। জাতি বচাবলৈ হ'লে এই 4টা কাম কৰিব লাগিব। আৰু বিহুত প্ৰত্যেকজন অসমীয়াৰ সংকল্প হ'ব লাগে যে এই 4টা কাম কৰি আমি অসমীয়া জাতিক বচাম। মই এই কথাখিনি কৈয়ে আমাৰ এই মঞ্চ উদ্বোধন কৰিব খুজিছোঁ। কিন্তু মই এবাৰ চিনাকি কৰি দিব খুজিছোঁ, এইবাৰ আমাৰ দিচাংমুখ জিলা পৰিষদত আমি ৰাইজৰ দলৰ পৰা এখেতক অৰুণ ভৰালীক এইবাৰ কেণ্ডিডেট হিচাপে উঠাইছোঁ। মই খালি আপোনালোকক জাষ্ট চিনাকি কৰি দিছোঁ, এখেতৰ নাম অৰুণ ভৰালী দেই। তো এইখিনি কথা কৈয়ে আজিৰ মঞ্চখন মই উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিছোঁ। পাণ বেচাত ভাল পাওঁ, সঁচাকৈয়ে ভাল পাওঁ। ইয়াত বহুত পথাৰ আছে। পাণ বেচাত ভাল পাওঁ, ইয়াৰ ল'ৰাবিলাকক ভাল পাওঁ, ইয়াৰ মানুহবিলাকক ভাল পাওঁ। ইয়াৰ খেতিৰ পথাৰ বহুত এতিয়া বছৰৰ সকলো সময়তে খেতি নকৰাকৈ পৰি আছে। মই শপত খাই থৈছোঁ
এদিন হ'লেও দৰিকা নদী সম্পূৰ্ণৰূপে ব্যৱস্থা কৰি বানপানী মুক্ত কৰি মই সকলো মানুহকে খেতি কৰাৰ ব্যৱস্থা কৰি দিম আৰু প্ৰত্যেকজোৰা পথাৰত পানী যোগানৰ ব্যৱস্থা কৰি দিম একদিন হ'লেও সকলো মানুহে ভালকৈ ধনীকৈ খাবলৈ পাব এই সংকল্প লৈ মই আপোনালোকক সকলোৰে ওচৰত আকৌ এবাৰ বিহুবলীয়া শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ কথাখিনি শুনাৰ কাৰণে ধন্যবাদ দিছোঁ আৰু এই দুষ্ট ল'ৰাকেইটা তহঁতৰ দুষ্ট ল'ৰাকেইটা এই দোকানত তহঁতক চবকে মৰ্টন খুৱাই থৈ যাম বাৰু পোৱালি পোৱালিকেইটা গোটেইকেইটা আহি যিমান দোকান আছে তহঁতক মৰ্টন খুৱাই থৈ যাম দেই আৰু তহঁতে চা বিহুত যদি এনে চাই হাঁহি থাকিলে নহ'ব তাৰপৰা চিঞৰি থাকিলে নহ'ব ইয়াত আহি নাচিব পাৰিব লাগে আৰু নাচিলে অকল ওপৰতো নচোৱালে নহ'ব একদম ভৰি তলুৱালৈকে নাচিব লাগিব বুজিছা নাই অথনি অলপ আগতে যেতিয়া ঢোল বজাইছিলে তাৰ লগত যিটো তাল বজাইছে ল'ৰাটোক কেনেকৈ জঁপিয়াই আছে দেখিছে নাই মজা লাগিছে হয়নে নহয় চবেই চা পিছত যদি অক্সফৰ্ডতো পঢ় এই বাহিৰতো যদি পঢ়িবলৈ যাওঁ সৰু সৰু ল'ৰাবিলাক ডাঙৰ হৈ পৃথিৱীৰ আটাইতকৈ ডাঙৰ ইউনিভাৰ্চিটিখনতো যদি পঢ়িবলৈ যাওঁ নিজৰ ঢোলটো বজাব পাৰিলে তেতিয়াহ'লে একদম পৃথিৱীত ফালি থাকিব পাৰিব চবেই ঢোলটো বজাবলৈ পেঁপাটো বজাবলৈ বাঁহীটো বজাবলৈ আৰু নাচটো দিবলৈ শিকি ল'বি কিন্তু দেই শুনিছনে নাই এই পোৱালিকেইটা শুনিছনে নাই ছোৱালীকেইজনী শুনিছনে নাই নাচিব জাননে নাই তহঁতে জাননে নাই আৰু এই উৎপত্তিকেইটা আছিলে তই ক'ত গ'লি এই সকলোকে মই এইখিনি কথা কৈয়ে আজি মঞ্চখন উদ্বোধন কৰি দিবলৈ উপলব্ধ কৰিছোঁ